welcome to my YouTube channel. বন্ধুসকল নমস্কাৰ। Actually আজি almost 1.5 বছৰ মান হল মই ভিডিও বনা নাই আৰু ভিডিও বহুত কাৰণত বনা নাই আৰু এনেকে মানে ভিডিও মই বনোৱা নাই দিব পৰা নাই আপোনালোকক আৰু দিব মই টাইম উলাই কৰিব পৰা নাই কাম আৰু বনোৱা নাই এনেকে তো আজি মই ভিডিও এটা টপিকৰ ওপৰত ভিডিওটো বনাম একচুয়ালি এই বস্তুটো আমাৰ সকলোৰে পৃথিৱীত প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এইটো দৰকাৰী বস্তু হয় আৰু যিটোৰ ওপৰত মই আজি ভিডিওটো বনাবলৈ লৈছো কোনোবা ইনকাম কৰক বা নকৰক একচুয়ালি কি হয় ইনকাম কৰা মানুহখিনিৰ কাৰণে বেছি প্ৰয়োজনীয় কিন্তু কি কেতিয়াবা এনেকুৱা অৱস্থাও আহি পৰে যে ইনকাম নকৰা মানুহখিনিও এই বস্তুটো লবলগীয়া হৈ যায় যেনেকুৱা আমি এক্সাম্পল হিচাপে যদিও বাচ্চা এটা চাইল্ড আমি হেতু চাইল্ডটো ইনকাম নকৰে তো আমি তাৰ কাৰণেও বস্তুটো কৰিবলগীয়া হয় বা মানে 18ৰ তলত 18 বছৰৰ তলত যেখিনি লৰা ছোৱালী আছে তাৰ কাৰণে আমি কৰিবলগীয়া হয় বা আমি নিজৰ কাৰণেও কৰিবলগীয়া হয় বা ইনকাম কৰা মানুহখিনিৰ কাৰণে কৰিবলগীয়া হয় মই কথাটো পাতিবলৈ ওলাইছো পলিচিৰ সম্পৰ্কত পলিচি বিভিন্ন কোম্পানীৰ আছে আপুনি LIC আছে SBI লাইফ আছে ইণ্ডিয়া ফাৰ্ষ্ট আছে টাটা লাইফ ইন্স্যুরেন্স আছে HDFC লাইফ আছে বহুত কেইটা কোম্পানী আছে অল ওভার ইন্ডিয়াত মোটামুটি 24-25 লাইফ ইন্স্যুরেন্স আৰু বাকি ঘৰ ইন্স্যুরেন্স দোকান ইন্স্যুরেন্স আৰু কাৰ ইন্স্যুরেন্স তাৰ ওপৰতো বিভিন্নটা কোম্পানী আছে তো আমি একচুয়ালি ইন্স্যুরেন্স কিয় কৰিবলগীয়া হয় আমি যে বস্তু এটা লও বা আমি যে ফাৰ্স্ট কথা পাতিম লাইফ ইন্স্যুরেন্সৰ ওপৰত নিজৰ বডিটোৰ ওপৰত একচুয়ালি আমি একচুয়ালি পলিচি কেতিয়া কৰো পলিচি আমি দীঘলদিনীয়া জীৱনৰ কাৰণে কৰি কৰো আমি শৰ্ট টাইমৰ কাৰণে পলিচি নকৰো দীঘলদিনীয়া জীৱন যেনেকুৱা আপোনালোকে মই মানে ক'ব খুজি আছো আমি দীঘলদিনীয়া জীৱনৰ কাৰণে এই কাৰণে পলিচি কৰো শৰ্ট টাইমৰ কাৰণে কেতিয়াও পলিচি নহয় 3 বছৰ 4 বছৰ 5 বছৰ মানে কমে হয় একচুয়ালি পলিচি সদায় 10 বছৰ 15 বছৰ 20 বছৰ 30 বছৰ এনেকুৱা দীঘলীয়া পলিচি হয় তো মই কমকে ধৰিছো 10 বছৰ মই পলিচি এটা ধৰিছো আপুনি যদি 10 বছৰ এটা পলিচি কৰে তেতিয়া হলে আপুনি সেই 10 বছৰৰ ভিতৰত আপোনাৰ যদি কিবা এটা হয় তেতিয়া নমিনি ক্লেম কৰিলে সেই টকাখিনি যিমানখিনি সাম এচিউৰ্ড আছে যিমানখিনি আপোনাৰ লাইফ কভাৰ আছে সেইখিনি মানুহজনে পাব নমিনিয়ে পাব তো আলটিমেটলি মানুহজন গুছি ইনকাম কৰি থকা মানুহজন আলটিমেটলি কি হল তেখেতে দুনিয়াৰ পৰা গুছি গল তো নমিনি বা তেখেতৰ ল'ৰা ছোৱালীৰ বাবে কিবা এটা কৰি থৈ গল যদি আমি এতিয়া কথা পাতিব বিচাৰি আছো মই কাৰ ইন্স্যুরেন্স বা আমি দোকান ইন্স্যুরেন্স বুলি কওঁ বা ঘৰ ইন্স্যুরেন্স বা দোকান ইন্স্যুরেন্স বা কাৰ ইন্স্যুরেন্স আমাৰ বাইকখন হেৰাই গল কোনোবাই চুৰে লৈ গল বা কিবা কাৰণত ড্যামেজ হল এক্সিডেন্ট ড্যামেজ হল তেতিয়া হলে আমাৰ কি হ'ব একচুয়ালি তাতে আমি যদি আমাৰ ইন্স্যুরেন্সটো থাকে কভাৰ তেতিয়া হলে আমি তাৰ ওপৰত এটা ক্লেম কৰিব লাগিব ক্লেম কৰিলে তাৰ টকাটো আমি তাৰ যিখিনি গাড়ীখনৰ ড্যামেজ হৈছে সেইখিনি ড্যামেজখিনি আমি পুনৰাই ঘূৰি পাম বিলাকৰ ওপৰত কথা পাতিব বিচাৰি আছো আজি বহু দিনৰ পৰা একচুয়ালি মই তেনেকে ভিডিও বনা নাই আৰু আজি দেউতাৰ বেমাৰো বহু দিন হৈ গল তেনেকে মাইন্ডটো ইমান ঠিক নাছিল আৰু বহু দিন ধৰি মই ভিডিও দিব পৰা নাই তো তেনেকে ভিডিও দি আছো একচুয়ালি আজি মানে কোনো তেনেকুৱা এন্টাৰটেইনমেন্ট ব্লগ নহয় আৰু তেনেকে কোনো ফুৰিব যোৱা নাই আৰু বৰষুণৰ বতৰ যেহেতু বাৰিষাৰ বতৰৰ ভিডিও বনাই আছো তো হিটোৰ কাৰণে একচুয়ালি কোনো ফুৰিব যাব পৰা নাই তো ঘৰতে আজি এটা ইন্স্যুরেন্সৰ ওপৰত মই ভিডিও বনাই আছো আৰু এটা কথা পাতিম মই হেল্থ ইন্স্যুরেন্স আজিৰ ডেটত হেল্থ ইন্স্যুরেন্স কিয় ইম্পৰ্টেন্ট আমি হেল্থ ইন্স্যুরেন্স কিয় কৰিব লাগে যদি এতিয়াই মই হেল্থ ইন্স্যুরেন্স কৰি নথওঁ তেতিয়া হলে পিছৰ
যেতিয়া মোৰ বেমাৰটো আহিব তেতিয়া কৰি লাভ নাই তেতিয়া কৰিলে আপুনি ক্লেম নাপায় আপোনাৰ আগতে হৈ গ'ল না তো ক্লেম নাপায় তো কথাটো এইখিনিয়ে যে হেল্থ ইন্সুৰেন্স কৰিব লাগে যে আগন্তুক দিনত যদি আমাৰ কিবা এটা হৈ নাযাওক বা কিবা এটা নহওক কাৰণে আমি হেল্থ ইন্সুৰেন্সটো কৰিব লাগে হেল্থ ইন্সুৰেন্স বিভিন্ন ধৰণৰ বিভিন্নটা কোম্পানীয়ে বিভিন্নটা প্ৰডাক্ট কিছুমানত বেলেগ ধৰণৰ আছে কিছুমানত এডমিট হৈ আপোনাৰ 2 মাহ থাকে কিছুমানত 3 মাহ থাকে প্ৰত্যেকটা কোম্পানীৰ প্ৰত্যেকটা নিয়ম অনুযায়ী কোম্পানীবিলাকে কাম কৰি আছে আৰু কোম্পানীবিলাকৰ ক্লেইম সেটেলমেন্ট ভাল তাতকে আৰু এটা মই ক'ব খুজি আছো আমাৰ দেউতাৰ হেল্থ ইন্সুৰেন্স নাছিল কোনো কোম্পানীৰ হেল্থ ইন্সুৰেন্স নাছিল দেউতাৰ যেহেতু প্ৰেছাৰ ষ্ট্ৰোক হৈছে ব্ৰেইনত হৈছে তো বেয়াকে হৈছে এটো তাৰ কোনো কোম্পানীৰ লগত একচুয়ালি টাই আপ বুলি নহয় একচুয়ালি তাৰ কোনো হেল্থ ইন্সুৰেন্স আছিল কিন্তু ৰেলত চাকৰি কৰিছিল ৰেলত চাকৰি কৰাৰ কাৰণে এটা সুবিধা সিহঁতে কি কৰে প্ৰত্যেক মাহে মাহে 1000 কে টকা কাটে আলটিমেটলি বছৰত কিমান হল 12000 টকা হল 12000 টকাৰ দেউতা যে কাটিব দিছে দুটাতে ট্ৰিটমেন্ট দুটা আছে এটা ইনডোৰ এটা আউটডোৰ তো তাৰ পৰা দেউতাই যেতিয়া ক্ৰিটিক্যাল কন্ডিশন হল আমি ইয়াৰ পৰাই আমি বঙাইগাঁৱৰ পৰা গুৱাহাটী লৈ গলো তাতে আমি কলো যে আমি ৰেলৰ এমপ্লয় হয় সিহঁতে কল ঠিক আছে আপোনালোকে ডকুমেন্টখিনি লৈ আহক কাগজপত্ৰ লৈ আহক আমি কৰি আছো তেনেকে আমাৰ এপ্ৰক্স 14 লাখ মান আমাৰ বিল হৈ গৈছে 14 লাখ মান বিল হৈছে তো সেইখিনি মই মানে চৰকাৰক বহুত বহুত ধন্যবাদ দিছো যে এইবিলাক কাম যে কৰি ৰাখিছে হেতুৰ কাৰণে হেতু কাৰণে বহুত বহুত ধন্যবাদ আৰু সম্পূৰ্ণ ৰেল বিভাগটোৱে ধন্যবাদ মই কৰিছো এইখিনি বস্তু কৰিছে কিন্তু আজিৰ ডেটত মানে হেল্থ ইন্সুৰেন্স সাপোজ কোম্পানী এটা ধৰিলো ষ্টাৰ হেল্থ বা এছডিএফসি কিবা এটা অপটিম বুলি আছে হিটো এটা হেল্থ ইন্সুৰেন্স হয় তাৰ ওপৰতো কৰিব লাগে যে আপুনি মানে কি যোনটো কোম্পানী আপুনি সামিছুৰ লোক 5 লাখ 10 লাখ 15 লাখ 20 লাখ লোক অলপ এমাউন্টটো বাঢ়ি যাব কিন্তু আপুনি আপোনাৰ সিকিউৰিটিটো পাই আছে আৰু আপুনি যাৰ পৰা পলিচিটো নলক কিয় এই বস্তুটো আপুনি জানি শুনি বুজি লব মিছাতে বুজি নলব যে এনেকে কৰিলে এনেকে মোৰ এনেকুৱা প্ৰবলেম আহিব পাৰে যে মই হল বডি ইন্সুৰেন্স কৰিব পাৰে আপোনাৰ একো অসুবিধা নাই কিন্তু আপোনাৰ এমাউন্টটো বাঢ়ি যাব তেতিয়া একো নাই কৰিব পাৰে আৰু হল বডি কৰিলে আপোনাৰ কাৰণে বহুত বেটাৰ আৰু প্ৰত্যেকটা কোম্পানীৰ প্ৰত্যেকটা নিয়ম আছে সেইখিনি চাব চাই চিটি কোম্পানী চুজ কৰি কিনে কৰিব আৰু লাইফ যেটো আমাৰ লাইফ ইন্সুৰেন্সটো মই মানে হিটো ভাল মই হিটো মানে সবকে কৰিব কলোৱে যে ইনকাম কৰাই হওক বা নকৰাই হওক আপুনি চাইল্ডৰ কাৰণে কৰিব পাৰে বাচ্চাৰ কাৰণে কৰিব পাৰে নিজৰ কাৰণে কৰিব পাৰে নিজৰ মানে কি কম এতিয়া যোনে ইনকাম কৰি আছে বেছিভাগ সিহঁতও কৰিব পাৰে কোনবা কাম কৰি মানে কৰি আছে চাকৰি বাকৰি নাই যিকোনো কাম যত যি আহে হি কৰি যায় হিও কৰিব পাৰে মান্থলি এটা এমাউন্ট ৰাখিলে হল মান্থলি সাপোজ 1000 টকা এটা থৈ দিলো বা 500 টকা এটা LIC তো ৰাখিব পাৰে SBL ফটো ৰাখিব পাৰে টাটা তো ৰাখিব পাৰে SDC তো ৰাখিব পাৰে বিভিন্ন বাজেট এলিয়েন্স তো ৰাখিব পাৰে বিভিন্ন কোম্পানীৰ বিভিন্নটা প্ল্যান ট্ৰাম আছে ৰিলায়েন্স তো ৰাখিব পাৰে তেনেকে বিভিন্নটা কোম্পানী আছে মই এতিয়া ইন্ডিয়া ফাৰ্ষ্ট এটা কোম্পানী আছে এতিয়া মই যদি নামটো লগাই বহুত কেটা কোম্পানী নাম আহি যাব আপোনাৰ যেটো নিয়াৰেষ্ট ব্ৰাঞ্চ হয় আপুনি তাতে খুলক যেটো আপোনাৰ সুবিধা হয় যেটো আপুনি গলে সুবিধা পায় আৰু এনেকুৱা একজন ব্যক্তিৰ লগত খুলক যি নেকি আপোনাক ভালকে সাৰ্ভিসটো প্ৰভাইড কৰিব পাৰে আপোনাক গোটেইখিনি ডাটা দিব পাৰে যে আপোনাৰ নিড কি আছে আপোনাৰ কি নিড আছে আৰু কিবা লাগিব নেকি আৰু কি প্ৰয়োজনীয় বস্তু মানে আপোনাৰ দৰকাৰ ইন্সুৰেন্সৰ ওপৰত এইখিনি যদি কিবা নিড থাকে আপুনি তাৰ পৰা ললে হল এডভাইসটো মই আপোনালোকক দিলুৱে কি কৰিব লাগে তো মোৰ বিশেষ একনকো আজিৰ ভিডিও ইটোৱে মই আপোনালোকক ইটোৱে দিবৰ কাৰণে চেষ্টা কৰিলো আজি অলপমান সিৰিয়াস কন্ডিশন হৈ মানে অলপ মোক নিজকে সিৰিয়াস লাগি আছে
তো মই সেইকাৰণে এই ভিডিঅ'টো বনালোঁ ইঞ্চুৰেঞ্চৰ ওপৰত। আপোনালোকে ইঞ্চুৰেঞ্চ কৰক, কাৰো কৰিব লাগে, বাইকো কৰিব লাগে। আপুনি আজি কাৰ এখন কোনোবা খুন্দাল বা বাইক এখনেদি কোনোবা খুন্দাল, যদি তাতে ইঞ্চুৰেঞ্চ নাথাকে, যদি সিহঁতে কেছ কৰি দিয়ে, তেতিয়াহ'লেতো আপোনাৰ ওপৰত লাগি যাব না। তো সেইকাৰণে আপোনালোকে ইঞ্চুৰেঞ্চটো কৰি লওক। ইঞ্চুৰেঞ্চ কৰাৰ বহুত ইম্পৰ্টেণ্ট। পিছত আপুনি যেতিয়া পস্তাবলগীয়া নহয়, এই বস্তুটো আপোনালোকে মনত ৰাখিব। সেইখিনি ইঞ্চুৰেঞ্চ কৰিব লাগে। তো আজিলৈ নমস্কাৰ, ৰাখিছোঁ।